আমি ইয়াতকে বেটাৰ দিম বুলি সদায় প্ৰতিশ্ৰুতি কৰি আহিছোঁ কাৰণ আমাৰ তেলেংগানাত কৰ্ণাটকত বা আমাৰ য'ত য'ত চৰকাৰ বৰ্তমান আছে আমি ইয়াতকে বেটাৰ অপশ্যন দিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে কয় আমাক এতিয়া সোঁৱৰাই আছে যে এইটো কি কৰিব লৈছে 1200 কিমান দিয়ে 1250 টকাৰ মূল্যটো কি কোনে জানে হা তুম কিয়া সমযোগে ঠাকুৰ নে কিবা যেনেকৈ ডাইলগ এটা আছে হিন্দী চিনেমাৰ তেনেকুৱা ডাইলগ আমাক দি আছে কিন্তু যদি এইটো সঁচাকৈ ইমান প্ৰয়োজনীয় তেতিয়াহ'লে তেখেতসকলে যে কৈ আছে জানুৱাৰী মাহত নিদিওঁ জানুৱাৰী মাহত দেখোন এই প্ৰয়োজনীয় পইচাখিনি নাপালে পেটত গামোচা বান্ধিব লাগিব সকলোৱে তেওঁ এই যে ৰাজনীতি কৰিছে তেওঁৰ কথাতেও স্পষ্ট হৈছে তেখেতে কৈছে একেলগে দি দিম গোটেইখিনি 8000 টকা কিন্তু জানুৱাৰী মাহত নিদিওঁ তেতিয়াহ'লে জানুৱাৰী মাহতো 1250 টকাৰ কাৰণে যি 30 লাখ পৰিয়াল ডিপেণ্ডেণ্ট তেওঁলোকে কি কৰিব এই কথাটোতো স্পষ্টতা হ'ব লাগে সেই গতিকে মুখ্যমন্ত্ৰীৰ এইবিলাক ভোট কিনাৰ চল কিন্তু আমি সেইটো নকৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা 2-3 খাৰ কথা মোৰ মনত আছে বিধানসভাত যেতিয়া তেখেতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰৰ মন্ত্ৰী হৈ আছিল তেতিয়া কৈছিল চীন দেশীয় এটা প্ৰভাৱ আছে মাছ খাবলৈ নহয় মাছ ধৰিবলৈ শিকাম এতিয়া কিন্তু তেওঁ মাছ খাবলৈ শিকাই আছে পইচা দি আমি ধৰিবলৈ শিকাম এনেকুৱা আঁচনি আনিম আৰু কেতিয়াও এনেকুৱা ধৰণৰ আঁচনিবিলাকত আমাৰ আগৰে পৰাই আছিলে FYGS বুলি আপোনালোকে এইটো নাম শুনিছে নাই নাজানো যিসকল জ্যেষ্ঠ তেখেতসকলে জানিব যিসকল নতুন তেখেতসকলে নাজানিব পাৰে FYGS মানে ফেমিলি অৰিয়েণ্টেড ইনকাম জেনেৰেশ্যন স্কিম এই স্কিমবিলাক নাইকিয়া কৰি দিছে বৰ্তমান সময়ত কেছ টকা দিয়াৰ মানে যিটো মনমোহন সিঙে দি গ'ল DBT সেইটোত মানে পটাপট পইচা ভৰাব পাৰে নে পইচা ভৰাই ভোট কিনাৰ কৌশল কৰি আছে কিন্তু আমাৰ দিনত FYGS বুলি এটা আঁচনি আছিল যাৰ যোগেৰে বহুত মানুহ উপকৃত হৈছিল আৰু নেক্সট কি সুধিছিল আৰু এটা সেই গতিকে মই ক'ব বিচাৰোঁ যে ৰিপুন বৰা ডাঙৰীয়াই আজি মোক স্পষ্টভাৱে কৈছে মই এইটো কোৱা নাছিলোঁ এটা নিউজ চেনেলে বিকৃতভাৱে বাতৰি পৰিৱেশন কৰিছে আৰু তাৰ বাবে মই লজ্জিত বুলি তেখেতে কৈছে এইবিলাক কথা বাদ দিয়ক তেওঁ মানে গোটেই অসমখনতে বেপাৰ মেলিব খোজে সেইকাৰণে তেওঁ অচিনাকি মানুহ কিছুমান গুৱাহাটীৰ নিচিনা প্ৰেষ্টিজিয়াছ চিটত দি দিছে যিটো আজি প্ৰতিদিনত উল্লেখ হৈছে যে অচিনাকি মানুহ কিছুমান গুৱাহাটীৰ পুৰণি বাসিন্দা ঘৰত ভৰাই দিছে য'ত 4জন মানুহ তাত বিহাৰ UPৰ মানে অন্য ধৰ্মাৱলম্বীও আছে মই ধৰ্মত নাযাওঁ কিন্তু এনেকুৱা তেওঁ যিটো কৈ আছে অচিনাকি মানুহৰ ভোটাৰ তালিকাত বৃদ্ধি কৰি তেখেতে অসমৰ গোটেই কৰাপশ্যন কৰিবলৈ চেষ্টা এটা কৰি আছে